আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 9 এনুৱেল এক্সাম 2026 অৰ্থাৎ নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ সমাজ বিজ্ঞানৰ তিনিটা খণ্ড অৰ্থাৎ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান, ইতিহাস খণ্ড আৰু ভূগোলৰ চেপ্টাৰ ৱাইজ মোষ্ট ৰিপিটেড আৰু কমন কুৱেশ্যন আনচাৰ বাছি আনিছো। যিকেইটা কুৱেশ্যন আনচাৰ তোমালোকে প্ৰেক্টিছ কৰি গ'লে তোমালোকে নৱমমান শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাত সমাজ বিজ্ঞানত এটা ভাল মাৰ্ক স্ক'ৰ কৰিবলৈ তোমালোকে সক্ষম হ'বা। আৰু তোমালোকে যদি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটোলৈ প্ৰথমবাৰলৈ আহিছা তেন্তে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, কাৰণ তোমালোকৰ ক্লাছ 9 আৰু 10 দুয়োটাতে মই তোমালোকক গাইড কৰিম। চ' এতিয়া তোমালোকে কুৱেশ্যন আনচাৰখিনি চাই যোৱা আৰু এইখিনি বাৰে বাৰে প্ৰেক্টিছ কৰি যাবা। ত' মই তোমালোকৰ কাৰণে তিনিটা খণ্ড লৈ আনিছো। মই তিনিটা খণ্ডৰ চেপ্টাৰ ৱাইজ মই তোমালোকক যিখিনি কমন কুৱেশ্যন আনচাৰ আছে মই তোমালোকক দেখুৱাই দিম, আৰু তোমালোকে এইখিনিৰ পৰাই আটাইখিনি তোমালোকে বছৰেকীয়া পৰীক্ষাত কমন পাবা। চ' আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰো যিটো ৰাজনীতি আৰু অৰ্থনীতি খণ্ড আছে এইটোৰ পৰা, তাৰপিছত আমি নেক্সট যিখিনি ইতিহাস আৰু ভূগোল আছে সেইখিনি আৰম্ভ কৰিম। গতিকে চোৱা, ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ আমি চেপ্টাৰ ৱাইজ যিখিনি কমন কুৱেশ্যন আনচাৰ আছে সেইখিনি আলোচনা কৰিম। ফাৰ্ষ্ট আমি যাওঁ যে ভাৰতৰ ৰাজনৈতিক দল, এই চেপ্টাৰটোত যাওঁ। যিখিনি কমন কুৱেশ্যন আনচাৰ আছে মই তোমালোকক দেখুৱাই দিওঁ। চোৱা, তোমালোকে পেজ নম্বৰ 3 আহা। পেজ নম্বৰ 3ত চোৱা, এই এটা শৰ্ট কুৱেশ্যন আছে যে বৰ্তমান সময়ত চীনকে ধৰি কেইবাখনো সাম্যবাদী ৰাষ্ট্ৰত একদলীয় অথবা ৰাজনৈতিক দল সাম্যবাদী থকাৰ বিপৰীতে ইংলেণ্ড, আমেৰিকা আদি দেশত দ্বিদলীয়। চাইছানে? তোমাক কুৱেশ্যন আহিব যে একদলীয় ব্যৱস্থা থকা এখন ৰাষ্ট্ৰৰ নাম, তুমি কি লিখিবা? চীন। তাৰপিছত যদি কয় যে একদলীয় ব্যৱস্থা থকা চীন, তাৰপিছত ইংলেণ্ড, আমেৰিকা আদিত কি দ্বিদলীয়, মানে দুটা দল থাকে। আৰু ভাৰত, বাংলাদেশ, পাকিস্তান আদি দেশত বহুদলীয় ব্যৱস্থা আছে। গতিকে ইয়াৰ পৰা তোমালোকে তিনিটা কুৱেশ্যন পাই গৈছা, চাইছানে? শৰ্ট কুৱেশ্যন, ইয়াৰ পৰা তোমালোকে কিন্তু কুৱেশ্যন পাবা। অকে, তাৰপিছত তোমালোকে চোৱা পেজ নম্বৰ 3ত এই যিটো হেৰি আছে যে ৰাজনৈতিক দলৰ কেইটামান বৈশিষ্ট্য তোমালোকে লিখিব লাগে বা শিকিব লাগে। যিখিনি সহজ সহজ আছে সেইখিনি তোমালোকে শিকিবা। একেবাৰে ইজি। চোৱা যে সংগঠন, নীতি আদৰ্শ আৰু আঁচনি, ক্ষমতা দখলৰ বাবে আকাংক্ষা আৰু জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। টোটেল 1 2 3 চাৰিটা পইণ্ট আছে। এই চাৰিটা পইণ্ট তোমালোকে শিকি ল'বা, আৰু এইখিনি মই অনুশীলনীটো দেখুৱাই দিম, কাৰণ অনুশীলনীত সেইখিনি কুৱেশ্যন আছে। ঠিক আছে? তাৰপিছত চোৱা, তোমালোকে পেজ নম্বৰ তোমালোকে 8ত আহা। পেজ নম্বৰ 8ত চোৱা যে ভাৰতৰ ৰাজনৈতিক দল অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কিমান চনত জন্ম হৈছিল? যে 1885 1885 চনত জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল। আৰু এজন অৱসৰপ্ৰাপ্ত ICS বিষয়া এলেন এক্টিভিয়ান হিউমৰ নেতৃত্বত এই দলটোৱে কি কৰিছিল? জন্ম লাভ কৰিছিল। ঠিক আছে? এইটো কিন্তু তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। অকে, তাৰপিছত তোমালোকে চোৱা, তোমালোকে পেজ নম্বৰ 5ত আহা। শৰ্ট কুৱেশ্যন আৰু MCQ মই আদি কৰি গোটেইখিনি তোমালোকক কৈ দিম। ইয়াতে চোৱা, তোমালোকৰ এই ওপৰত আছে যে মুছলিম লীগৰ কিমান চনত জন্ম হৈছিল? কুৱেশ্যন আহিব পাৰে যে 1906 চনত মুছলিম লীগ দলৰ জন্ম হৈছিল। ঠিক আছে? তাৰপিছত আমি আগবাঢ়ো। চোৱা, তাৰপিছত তোমালোকে আঞ্চলিক দলৰ প্ৰসংগ, ভাৰতৰ আঞ্চলিক দলৰ কেইটামান নাম লিখিব আহিব পাৰে। গতিকে তোমালোকে এইখিনি যিখিনি সহজ সহজ, আৰু তোমালোকৰ আঞ্চলিক দলৰ জন্মৰ মূল কাৰণ, এইখিনি অনুশীলনীত আছে। গতিকে অনুশীলনীত মই কুৱেশ্যন আনচাৰখিনি দেখুৱাই দিম। কিন্তু ইয়াৰে তোমালোকে চোৱা যে ৰাজনৈতিক দল কেইটামানৰ নাম তোমালোকৰ পৰীক্ষাত লিখিব আহিব। তোমালোকে যিখিনি ইজি মই সেইখিনি দেখুৱাই দিওঁ। চোৱা, 1 নম্বৰ অসমত থকা অসম গণ পৰিষদ, এইটো ইজি আছে। তাৰপিছত শিৱসেনা মহাৰাষ্ট্ৰ, এইটো শিকিবা। তাৰপিছত তোমালোকে কি তেলেগু দশম, মানে কি অন্ধ্ৰপ্ৰদেশত আছে। যিখিনি মুঠতে ইজি লাগে তোমালোকৰ সেইখিনি শিকিবা। তাৰপিছত এইটো ইজি আছে যে ঝাৰখণ্ড মুক্তি মৰ্চা, ঝাৰখণ্ড, হয় নে নহয়? এইখিনি তোমালোকে শিকিবা যে তিনিটা ৰাজনৈতিক, বা তোমালোকে লিখিব পাৰা যে আম আদমি পাৰ্টি, হয় নে নহয়? এইখিনি তোমালোকে শিকিবা। তাৰপিছত ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ, ইয়াৰে পৰা তোমালোকে যিখিনি ইজি আছে সেইখিনি শিকিবা। মই অনুশীলনীত দেখুৱাই দিম। অকে, তাৰপিছত আমি নেক্সট আগবাঢ়ো। চোৱা, মৰ্চা চৰকাৰটো বহুত ইম্পৰ্টেণ্ট আছে। মৰ্চা চৰকাৰ কি মই তোমালোকক বুজাইছিলোই ক্লাছত। তোমালোকৰ গোটেইখিনি ছচিয়েল চাইন্সৰ ক্লাছ মই অলৰেডি তোমালোকক কৰাই থৈছো। সেইখিনি যদি কিবা প্ৰব্লেম হয় চাই ল'বা। অকে, মৰ্চা চৰকাৰ কাৰ নেতৃত্বত হৈছিল এইটো চোৱা, যে মৰ্চা চৰকাৰৰ প্ৰথমখন মৰ্চা চৰকাৰ কিমান চনত হৈছিল এইটো চোৱা। তোমালোকে পেজ নম্বৰ 9ত আহা। এইটো চোৱা, 1977 চনত 1977 চনত মেৰা ৰজি দেশাইৰ নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হৈছিল কেন্দ্ৰত। বুজি পাইছা? এইটো তোমালোকৰ অকমান ইম্পৰ্টেণ্ট আছে। ঠিক আছে? তাৰপিছত আমি আগবাঢ়ো। চোৱা, মৰ্চা চৰকাৰৰ দুখ গুণ এইখিনি তোমালোকে ভালদৰে চাবা। অকে, তাৰপিছত এইখিনি হলে তোমালোকৰ হৈ যাব। এতিয়া অনুশীলনীৰ মোষ্ট এক্সপেক্টেড কমন কুৱেশ্যন আনচাৰ মই তোমালোকক দেখুৱাই দিওঁ। চোৱা, এইটো চাবা, 9 নম্বৰটো চাবা যে কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছচিয়েশ্যন গঠন হৈছিল। আৰু এইটো 3 নম্বৰটো চাবা, ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য, এইটোতো আহিবই। তাৰপিছত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? এইটো চাবা। অকে, তাৰপিছত এইটো 4 নম্বৰটো চাবা যে 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম তোমালোকৰ লিখিব আহিব পাৰে। মৰ্চা চৰকাৰ মই তোমালোকক অলৰেডি কৈছোৱেই। তাৰপিছত ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য 4টা উল্লেখ কৰা, যিকোনো 2টা বা 3টাত মুঠতে শিকিবা। এইটো ইম্পৰ্টেণ্ট আছে।
তাৰপিছত তোমালোকে চোৱা যে মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ, সেইটো বহুত ইম্পৰ্টেণ্ট হ'ব। তাৰপিছত তোমালোকে আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণকেইটা আলোচনা কৰা। আঞ্চলিক ৰাজনৈতিক দল মানে তোমাৰ কোনো এখন ৰাজ্যৰ যিখিনি তোমাৰ প্ৰব্লেম আছে সেইখিনি কেন্দ্ৰই যেতিয়া নুশুনে তেতিয়াই কি কৰে, ৰাজনৈতিক দলসমূহে মিলি মানে কি কৰে, জনসাধাৰণে মিলি আঞ্চলিক দলৰ জন্ম দিয়ে। আৰু যি আঞ্চলিক দলে কি কৰে, এই যিখিনি অঞ্চল ভিত্তিক যিখিনি সমস্যা আছে এই সমস্যাখিনি কি কৰিব পাৰে, কেন্দ্ৰলৈ দি দিব পাৰে আৰু সেই সমস্যাখিনি সহজতে সমাধান হৈ যায়। বুজি পাইছা? গতিকে আঞ্চলিক দলৰ জন্মৰ মূল কাৰণকেইটা তোমালোকে এনেকে শিকি ল'বা। আৰু মই তোমালোকক অলৰেডি কৰাইছোৱেই। তাৰপিছত এইটো 6 নম্বৰটো শিকিবা যে ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলীসমূহ উল্লেখ কৰা। এইখিনি শিকিলে তোমালোকৰ হৈ যাব চেপ্টাৰ 1। অ'কে, মই তোমালোকক MCQৰ সৈতে গোটেইখিনি দি আছো, গতিকে তোমালোকৰ টেনচনৰ কোনো দৰকাৰ নাই। এতিয়া আমি নেক্সট যিটো চাওঁ যে চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণী বিভাজন। হ'ব, চোৱা চৰকাৰৰ শ্ৰেণী বিভাজন কোনে কৰিছিল, যে প্লেটুৱে। ঠিক আছে, তাৰপিছত চোৱা এইটো MCQৰ কাৰণে আহিব। অ'কে, তাৰপিছত আমি নেক্সট আগবাঢ়ো। চোৱা তোমালোকে সংসদীয় পদ্ধতিৰ চৰকাৰৰ দোষ আৰু গুণ, সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ শিকিবা। যিকোনো তোমালোকৰ দুটা বা তিনিটা বৈশিষ্ট্য শিকিবা। দুজন মুৰব্বী, এই চৰকাৰত কেইজন থাকে মুৰব্বী? দুজন থাকে। এজন প্ৰকৃত কাৰ্যপালিকা আৰু আনজন নামমাত্ৰ কাৰ্যপালিকা। ঠিক আছে, অৰ্থাৎ সংসদীয় পদ্ধতিৰ চৰকাৰত প্ৰকৃত কাৰ্যপালিকা কোন? যে প্ৰধানমন্ত্ৰী, হয় নহয়? কাৰণ আমাৰ দেশ ভাৰতবৰ্ষখন কি সংসদীয় পদ্ধতিৰ চৰকাৰ, য'ত প্ৰকৃত কাম কোনে কৰে? প্ৰধানমন্ত্ৰীয়ে। কিন্তু নামমাত্ৰ কাৰ্যপালিকা কোন? আমাৰ ৰাষ্ট্ৰপতি। ঠিক আছে, এইটো তোমালোকে শিকিবা, একেবাৰে ইজি, মই তোমালোকক ক্লাছ কৰাইছোৱেই। তাৰপিছত কি, কাৰ্যপালিকাৰ সদস্যসমূহ বিধানমণ্ডলৰ সদস্য, এইটো শিকিবা। মুঠতে 3টা পইণ্ট তোমালোকে শিকি থবা, এইটো ইম্পৰ্টেণ্ট আছে। অ'কে, তাৰপিছত সংসদীয় পদ্ধতিৰ গুণ, সংসদীয় পদ্ধতিৰ চৰকাৰৰ কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত খুব সম্পৰ্ক থকাৰ বাবে কি, এইখিনি তোমালোকে শিকিবা, 3টা দোষ আৰু গুণ। অ'কে, তাৰপিছত আমি নেক্সট আগবাঢ়ো। ৰাষ্ট্ৰপতীয় চৰকাৰ, এইটো ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু সংসদীয় পদ্ধতিৰ চৰকাৰ যিটো আছে সেইটো তোমালোকে শিকিবাই। অ'কে, তাৰপিছত মই তোমালোকক যুক্তৰাষ্ট্ৰীয় চৰকাৰ এনেকে যিখিনি হেৰি আছে এইখিনি তোমালোকে শিকি থবা। এইটো চব অনুশীলনীত আহা, অনুশীলনীৰ কুৱেশ্যন এনচাৰ খিনি শিকিলে তোমালোকৰ হৈ যাব। এইটো চোৱা, এক কেন্দ্ৰীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম জানাই, হয় নহয়? চীন। তাৰপিছত চোৱা ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য, এইখিনি শিকিবা। আৰু এইটো শিকিবা যে সংসদীয় পদ্ধতিৰ দুটা বৈশিষ্ট্য, সংসদীয় পদ্ধতিৰ দুটা গুণ আৰু দুটা দোষ। চাইছানে? ইম্পৰ্টেণ্ট আছে। সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ বুজি পাইছা? ৰাষ্ট্ৰপতীয় চৰকাৰৰ দোষ আৰু গুণ এইখিনি চাবা। এক কেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা, এইখিনি শিকিবা। অ'কে, এইখিনি চালে তোমালোকৰ হৈ যাব। এইটো চোৱা, সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰ প্ৰধান আৰু ৰাষ্ট্ৰ প্ৰধান কোন? এইটো শিকিবা। অ'কে, চৰকাৰ প্ৰধান হ'ল প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰ প্ৰধান হ'ল ৰাষ্ট্ৰপতি, হয় নহয়? এইখিনি শিকিবা। অ'কে, এইখিনি হ'ল। এতিয়া আমি নেক্সট আগবাঢ়ো, যিটো অৰ্থনীতি ভাগ আছে। অৰ্থনীতি ভাগৰ চোৱা, মই তোমালোকক ইম্পৰ্টেণ্ট খিনি দেখুৱাই দিওঁ। তোমালোকে কি কৰিবা, এই অৰ্থনীতি শব্দটো ক'ৰ পৰা আহিছিল? ঐকনমাছ, এইটো ভালদৰে চাবা। অ'কে, তাৰপিছত এডাম স্মিথৰ তোমালোকে এই সংজ্ঞাটো শিকিবা। এডাম স্মিথৰ কেতিয়াবা তোমাৰ এই বুকৰ হেৰিটো দি দিয়ে, MCQ আহে, গতিকে এই বস্তুখিনি তোমালোকে ভালদৰে চাবা। তাৰপিছত আলফ্ৰেড মাৰ্চেলৰ সংজ্ঞা, হয় নহয়? এইটো চাইছানে? যে মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়ন হৈছে অৰ্থনীতি। ই ব্যক্তিগত বা সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে কি জড়িত। অ'কে, এইটো তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? তোমালোকে লিখিবা যে এডাম স্মিথে। এডাম স্মিথৰ যিটো সংজ্ঞা আছিল সেইটোক কি বুলি কোৱা হয়? সম্পদ ভিত্তিক সংজ্ঞা, সম্পদ ভিত্তিক যিটো অৰ্থনীতিৰ সংজ্ঞা। অ'কে, তাৰপিছত লায়নেল ৰবিনছৰ এই হেৰিটোৰ পৰা পোৰ্চনটোৰ পৰা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল যে লায়নেল ৰবিনছৰ অৰ্থনীতি বিজ্ঞানৰ সংজ্ঞাৰ যিকোনো 3টা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছিল। সেই 3টা মৌলিক ধাৰণাসমূহ লিখা। তোমালোকে লিখিব লাগিব যে এইটো ইজি। চোৱা, 3 নম্বৰৰ কাৰণে আহে, মানুহৰ অভাৱ অসীম আৰু সেই অভাৱসমূহ পূৰণৰ আহিলা বা উপায়সমূহ কি সীমিত, ইমানো নহয়, সীমিত। তাৰপিছত সীমিত সম্পদসমূহ যিখিনি আছে সেই সম্পদসমূহক বিকল্পভাৱে ব্যৱহাৰ উপযোগ্য কৰি তোলাটো হৈছে এটা কলা। মানে তুমি যিখিনি হেৰি আছে, এতিয়া চোৱা আমাৰ খাৰুৱা তেল যিখিনি আছে এইখিনিতো আৰু তোমাৰ গোটেই জীৱন আহি থাকিব এনেকুৱা নহয়, কেতিয়াবা হয়তো কমি হৈ যাব পাৰে। গতিকে সেইখিনি কি বিকল্প ব্যৱহাৰৰ কৰাটো আমি জানিব লাগিব, সেই বস্তুটোকে কৈছে। গতিকে এই 3টা তোমালোকে মাষ্ট শিকিবাই, এইটো বহুত ইম্পৰ্টেণ্ট। তাৰপিছত দুষ্প্ৰাপ্যতাৰ যিটো হেৰি আছে, সংজ্ঞা আছে, সেইটো কোনে আগবঢ়াইছিল? যে চেমুৱেলছন আৰু নৰ্থ-হাছে। গতিকে এইটো চাবা, কুৱেশ্যন আহে যে দুষ্প্ৰাপ্যতাৰ ধাৰণাটো বা দক্ষতা কি কৰিছিল, কোনে আগবঢ়াইছিল? তোমালোকে লিখিব লাগিব যে চেমুৱেলছন আৰু নৰ্থ-হাছৰ দুজনে মিলাই আগবঢ়াইছিল। অ'কে, তাৰপিছত অৰ্থনীতিত পৰিসৰৰ ভিতৰত তোমালোকে উৎপাদন যিটো, সেইটো উৎপাদনটো শিকিবা। যে উৎপাদনৰ 4টা প্ৰকাৰ, সেইটো হ'ল ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। এইখিনি ভালদৰে চাবা, হয়নে?
তাৰপিছত বিনিময় প্ৰথাটোতো জানাই মোষ্ট ইম্পৰ্টেণ্ট আৰু এক্সপেক্টেড এইটো। তাৰপিছত মৰিগাঁৱৰ জোনবিল মেলা, মৰিগাঁৱত জোনবিল মেলা ক'ত অনুষ্ঠিত হয়? মৰিগাঁও জিলাত। এইখিনিতো ইজিয়ে হয় নহয়? তাৰপিছত তোমালোকে এটা মোষ্ট ইম্পৰ্টেণ্ট আৰু হেৰি হ'ল কুৱেশ্যনটো হ'ল তোমালোকে ইয়াৰে পৰা তোমালোকে সম্পদ এইখিনি ভালদৰে চাবা আৰু অভাৱ কল্যাণ, কল্যাণ দুই প্ৰকাৰৰ, যে অৰ্থনৈতিক কল্যাণ আৰু অনাঅৰ্থনৈতিক কল্যাণ, এইখিনি তোমালোকে ভালদৰে চাবা। অ'কে, তাৰপিছত আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল তোমালোকৰ 37 পেজত আহা, 37 পেজত যে জনমূৰি আয়, এইটো আহিবই। জনমূৰি আয় ইকুৱেল টু ৰাষ্ট্ৰীয় আয় বাই দেশৰ মুঠ জনসংখ্যা, এইটো তোমালোকে ভালদৰে চাবাই, মাষ্ট আহিবই। অ'কে, 1 বিলিয়ন মানে কি? যে 100 কোটি, এইখিনি চাবা। তাৰ পিপিপিটো চাবা, যে পাৰ্চেচিং পাৱাৰ পেৰিটি, এইটো ভালদৰে চাবা। অ'কে, আৰু ৰাষ্ট্ৰীয় আয়টো চাবা, যে এখন দেশৰ নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্য হৈছে কি? ৰাষ্ট্ৰীয় আয়, এইটো চাবা। অ'কে, তাৰপিছত আমি নেক্সট আগবাঢ়ো। চোৱা যে ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থনীতি, ইয়াৰে তোমালোকৰ কেতিয়াবা পাৰ্থক্য লিখিব আহে, গতিকে এইখিনি ভালদৰে চাবা। অ'কে, তো তোমালোকে অনুশীলনীত আহা, অনুশীলনীৰ কমন কুৱেশ্যন আনচাৰ খিনি মই তোমালোকক দেখুৱাই দিওঁ। অনুশীলনী চোৱা, অনুশীলনী তোমালোকে এইটো চাবা, যে এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল, এইটো চাবা। এইটো দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল মই তোমালোকক অলৰেডি দেখুৱাইছোৱেই, হয় নে নহয়? তাৰপিছত মাইক্ৰ' এণ্ড মেক্ৰ' শব্দ দুটা ক'ৰ পৰা লোৱা হৈছে, এইটো চাবা। মানুহৰ বস্তুৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয়, এইটো চাবা। তাৰপিছত চোৱা, মুঠতে এই যিখিনি সংজ্ঞা দিছে তোমালোকৰ, সেই আটাইখিনি তোমালোকৰ ইম্পৰ্টেণ্ট, যিকোনো এটা দি দিব পাৰে। এডাম স্মিথৰ, মাৰ্চেলৰ, ৰবিনছৰ, চেমুৱেলছ আৰু নৰ্ডহাছৰ, ৰবিনছৰ, হয় নহয়? এইখিনি তোমালোকে চাবা। ব্যষ্টিবাদী অৰ্থনীতি, এইখিনিৰ পৰা যিকোনো তোমালোকৰ এটা আহিবই, বছৰেকীয়া পৰীক্ষাত আহেই, আৰু তোমালোকে শিকিবাই। আৰু এইখিনিতো মই তোমালোকক দেখুৱাইছো, জনমূৰি আয়ৰ সূত্ৰটো, ৰাষ্ট্ৰীয় আয় দেখুৱাইছো, হয় নে নহয়? আৰ্থিক বস্তু আৰু অনাৰ্থিক বস্তুৰ পাৰ্থক্য, এইটো শিকাইছোৱেই। গতিকে এইখিনি তোমালোকৰ ইম্পৰ্টেণ্ট, গতিকে এইখিনি চাই থবা। অৰ্থনীতি অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণসহ ব্যাখ্যা কৰা, এই কুৱেশ্যনটো তোমালোকে শিকিবা, মাষ্ট শিকিবা, এইটো মষ্ট ইম্পৰ্টেণ্ট। অ'কে, এইখিনি তোমালোকে চাবা, সেইখিনি চালে তোমালোকৰ হৈ যাব। নেক্সট আমি আগবাঢ়ো, যিটো 2 নম্বৰ চেপ্টাৰ আছে অৰ্থনীতিৰ, যে মূল অৰ্থনৈতিক সমস্যাসমূহ, অৰ্থনীতিৰ মূল সমস্যাসমূহ কি কি চোৱা। এই চেপ্টাৰটোৰ পৰা তোমালোকে ফাৰ্ষ্ট শিকিবা যে দৰিদ্ৰতাৰ কাৰণসমূহ, হয়নে? তাৰপিছত এইটো এটা ইম্পৰ্টেণ্ট আছে কিন্তু, যে ৰাষ্ট্ৰীয় নমুনা সমীক্ষা কাৰ্যালয় পূৰ্বৰ সংস্থা নেশ্যনেল চেম্পল ছাৰ্ভে অফিচৰ তত্বাৱধানত মাহিলী জনমূৰি ভোগ ব্যয়, অৰ্থাৎ মান্থলি পাৰ কেপিটা কনজাম্পশ্যন এক্সপেণ্ডিচাৰ তথ্য অনুসৰি আহৰণ কৰা হয়, আৰু তাৰ ভিত্তিতে দৰিদ্ৰতাৰ সীমাৰেখা নিৰ্ধাৰণ কৰা হয়। অ'কে, তাৰপিছত তোমালোকে শিকিবা যে দৰিদ্ৰতাৰ কাৰণসমূহ, দৰিদ্ৰতাৰ কাৰণসমূহ কি কি? যে ঐতিহাসিক, অৰ্থনৈতিক, সামাজিক, এইখিনি চাবা। অ'কে, তাৰপিছত MCQৰ কাৰণে চোৱা, এই তলফালে আছে, যে 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা কিমান? 121 কোটি। অ'কে, তাৰপিছত চোৱা তোমালোকে পেজ নম্বৰ তোমালোকে আহা যে 47ত, 47ত চোৱা কি আছে, যে অসম তথা ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণসমূহৰ ভিতৰত কোনসমূহ কাৰক? যে উচ্চ জন্মহাৰ, নিৰক্ষৰতা, দৰিদ্ৰতা, এইখিনি মই তোমালোকক এইখিনি দেখুৱাই দিম, আৰু এইখিনিৰ পৰা তোমালোকে যিকোনো এটা কমন পাবাই। চোৱা, যে ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখন কোন? পশ্চিমবংগ, আৰু সৰ্বনিম্ন কি? অৰুণাচল প্ৰদেশ। এইখিনি তোমালোকে ভালদৰে চাবা, ঠিক আছে। তাৰপিছত তোমালোকে চোৱা, যে নিবনুৱাৰ সমস্যাৰ কাৰণসমূহ তোমালোকে চাবা, যিকোনো 2টা বা 3টা এনেকে শিকি থবা মুঠতে। তাৰপিছত মুদ্ৰাস্ফীতিটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে, মুদ্ৰাস্ফীতিৰ পৰা কুৱেশ্যন আহিব, যে মুদ্ৰাস্ফীতি কি? মুদ্ৰাস্ফীতিৰ 2টা কাৰণ লিখা। অ'কে, যে মুদ্ৰাস্ফীতিৰ 2টা কাৰণ হ'ল চাহিদাজনিত আৰু আনটো হ'ল ব্যয়জনিত, এইখিনি তোমালোকে চাবা। তাৰপিছত আমি আগবাঢ়ো। চোৱা, বহনক্ষম উন্নয়নৰ পৰা তোমালোকে কুৱেশ্যন পাবা। বহনক্ষম উন্নয়ন মানে কি? এইখিনি মই তোমালোকক ক্ৰেডিট দেখুৱাই দিম অনুশীলনীৰ কুৱেশ্যন আনচাৰত। চোৱা, এতিয়া অনুশীলনীৰ কুৱেশ্যন আনচাৰত তোমালোকে কি কৰিবা, এইটো মুদ্ৰাস্ফীতি কি এইটো চাবা। তাৰপিছত তোমালোকে সংজ্ঞা লিখাৰ ভিতৰত তোমালোকে নিবনুৱাটো চাবা, আৰু বহনক্ষম উন্নয়ন, এইখিনি তোমালোকে চাবা। তাৰপিছত তোমালোকে ছদ্মবেশী নিবনুৱা মানে কি, এইটো চাবা। তাৰপিছত ইফালে আহা, যে পেজ নম্বৰ 57ত তোমালোকে চোৱা, যে মুদ্ৰাস্ফীতি কাক বোলে, মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ আলোচনা কৰে, এইখিনি তোমালোকে চাবা। তাৰপিছত চমু টোকাৰ ভিতৰত ঋতুজ নিবনুৱা, এইটো তোমালোকে চাবা, ঠিক আছে। আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল, যে ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কাৰণবোৰ আলোচনা কৰা, এইটো তোমালোকে চাবা, মাষ্ট চাবা। গতিকে তোমালোকৰ এই যিটো
অৰ্থনীতি পাৰ্ট, ৰাজনীতি আৰু অৰ্থনীতি পাৰ্ট এইটো তোমালোকৰ শেষ হৈ গ'ল। এতিয়া আমি নেক্সট আগবাঢ়ো যিটো ইতিহাস খণ্ড আছে, হয়নে? আমি এতিয়া আগবাঢ়ো ইতিহাস খণ্ডলৈ। ইতিহাস খণ্ডৰ প্ৰত্যেকটো চেপ্টাৰ ৱাইজ মই তোমালোকক কমন কুৱেশ্যন ইয়াৰ উপৰি MCQ আদি দেখুৱাই যাম, তোমালোকে সেইখিনি চিন দি যাবা, ঠিক আছে? তো প্ৰথম যিটো চেপ্টাৰ আছে যে ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন, আমি এই চেপ্টাৰটো ফাৰ্ষ্ট চাওঁ। এইফালে তোমালোকৰ পেজ নম্বৰ 2 চোৱা যে পৰ্তুগীজ নাবিকসকলে ভাৰতবৰ্ষৰ কি কৰিছে, ইয়াৰে পৰা তোমালোকে যিকোনো এটা কুৱেশ্যন কমন পাবা যে ভাস্কো দা গামাৰ বিষয়ে। চোৱা, ভাস্কো দা গামাই ডিয়াজক অনুসৰণ কৰি 1498 খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল। ক'ত প্ৰথমে উপস্থিত হৈছিল? যে কালিকট বন্দৰত, এইটো তোমালোকে চাই থবা। তাৰপিছত ইফালে তোমালোকে যে 1580 খ্ৰীষ্টাব্দত 1580 খ্ৰীষ্টাব্দত ফ্ৰান্সিছ ড্ৰেক নামৰ এজন ইংৰাজ নাবিকে জলপথেৰে পৃথিৱী পৰিভ্ৰমণ কৰিবলৈ সমৰ্থন হৈছিল, এইখিনি চাবা। তাৰপিছত ইংলেণ্ডৰ ৰাণী এলিজাবেথে এই যিটো তোমাৰ কোম্পানীটোক আফ্ৰিকাৰ দক্ষিণ অৱস্থিত উত্তৰমাত্ৰা অন্তৰীতৰ পৰা আৰম্ভ কৰি দক্ষিণ আমেৰিকাৰ মালাগান প্ৰণালী পৰ্যন্ত বিশাল সাগৰীয় এলেকাত 15 বছৰৰ বাবে বেহা বেপাৰৰ বাবে অনুমতি প্ৰদান কৰিছিল, এইটো তোমালোকে চাই থবা। তাৰপিছত এইটো 1661 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই যৌতুক হিচাপে মুম্বাই চহৰ কি কৰিছিল? লাভ কৰিছিল, এইটো তোমালোকে চাই থবা। তাৰপিছত এইটো চোৱা, ইফালে কি আছে? ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সমৰ্থনতে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম ৰখা হৈছিল। অ'কে, তাৰপিছত তোমালোকে চোৱা যে পলাচী যুদ্ধ কিমান চনত হৈছিল? 1757 চনত, সেইটো তোমালোকে ভালদৰে চাবা। তাৰপিছত চিপাহী বিদ্ৰোহ, মোষ্ট ইম্পৰ্টেণ্ট আৰু ৰিপিটেড কুৱেশ্যন হ'ল চিপাহী বিদ্ৰোহ। চিপাহী বিদ্ৰোহৰ কাৰণ, চিপাহী বিদ্ৰোহৰ ফলাফল, চিপাহী বিদ্ৰোহ, মুঠতে চিপাহী বিদ্ৰোহৰ তোমালোকে কাৰণ, ফলাফল আৰু এইখিনি তোমালোকে চাই থবা। মই এইখিনি অনুশীলনী দেখুৱাই দিম, কমন কুৱেশ্যন এনচাৰ খিনি। তাৰপিছত তোমালোকে কি কৰিবা? নিয়ন্ত্ৰণকাৰী আইন কিমান চনত, ৰেগুলেটিং এক্ট কিমান চনত প্ৰণয়ন কৰা হৈছিল? যে 1793, অৰ্থাৎ 1793 খ্ৰীষ্টাব্দ, এইটো তোমালোকে ভালদৰে চাই থবা, হ'ব? তাৰপিছত আমি আগবাঢ়ো, চোৱা এতিয়া তোমালোকে অনুশীলনীত আহা। অনুশীলনীৰ কুৱেশ্যন এনচাৰৰ ভিতৰত তোমালোকে ভাৰত পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল আৰু ভাৰত চৰকাৰ আইন, এই দুটাৰ পৰা তোমালোকে যিকোনো এটা পাবা। ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য ব্যাখ্যা কৰা। তাৰপিছত তোমালোকে চিপাহী বিদ্ৰোহৰ কাৰণসমূহ, চিপাহী বিদ্ৰোহৰ 4টা ফলাফল, এই দুটা কুৱেশ্যন চাবাই, মাষ্ট চাবা। ভাৰত পৰিষদ আইনৰ দুটা গুণ আৰু দুটা দোষ, এই দুটা তোমালোকে চাবা। আৰু লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা, এইখিনি তোমালোকে চাবা। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো চাই থবা যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ 3টা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল, তাৰ 3টা মূল কৌশল সম্পৰ্কে লিখা, এইটো তোমালোকে চাবা। এইখিনি চালে তোমালোকৰ চেপ্টাৰ 1 হৈ যাব। এতিয়া আমি নেক্সট আগবাঢ়ো চেপ্টাৰ 2, অৰ্থাৎ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ। এই চেপ্টাৰটোৰ পৰা তোমালোকে কি কৰিবা, মই যিখিনি দেখুৱাই দিম চোৱা। যে বংকিম চন্দ্ৰ চট্টোপাধ্যায়দেৱে কি কৰিছিল, সেই কুৱেশ্যনটোত মই তোমালোকক দেখুৱাই দিম। সেইটো তোমালোক এইটো চোৱা, পেজ নম্বৰ তোমালোকে 26ত আহা। যে আনন্দমঠ উপন্যাসৰ ৰচয়িতা বংকিম চন্দ্ৰ চট্টোপাধ্যায়। কুৱেশ্যন আহিব যে আনন্দমঠ উপন্যাসৰ ৰচক কোন বা ৰচয়িতা কোন, তোমালোকে লিখিবা বংকিম চন্দ্ৰ চট্টোপাধ্যায়। আৰু তেখেতে কি কৰিছিল? বন্দে মাতৰম গীতটি ৰচনা কৰিছিল, ঠিক আছে? আৰু কবি ইকবালে কি কৰিছিল? সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰে, এই গীতটি ৰচনা কৰিছিল, এইখিনি তোমালোকে ভালদৰে চাই থবা। তাৰপিছত আমি নেক্সট আগবাঢ়ো, চোৱা। ভাৰতত টেলিগ্ৰাফ ব্যৱস্থা কিমান চনত সূচনা হৈছিল? যে 1851 খ্ৰীষ্টাব্দত টেলিগ্ৰাফ ব্যৱস্থাটো কি কৰিছিল? চৰকাৰী নিয়ন্ত্ৰণলৈ আৰু কলিকতা আগ্ৰাৰ টেলিগ্ৰাফ ব্যৱস্থাৰ সম্প্ৰসাৰণ ঘটাইছিল, এইখিনি তোমালোকে চাবা। তাৰপিছত ধৰ্ম আৰু সমাজ সংস্কাৰৰ ৰাজা ৰামমোহন ৰায় আৰু ব্ৰহ্ম সমাজৰ অৱদানটো মষ্ট ইম্পৰ্টেণ্ট, আৰু এইটো তোমালোকে ভালদৰে শিকিবা। অনুশীলনীত কুৱেশ্যন থাকক বা নাথাকক, কিন্তু এইটো তোমালোকে শিকিবাই, অ'কে? তাৰপিছত আৰ্য সমাজ, ৰামকৃষ্ণ মিছনৰ পৰা কুৱেশ্যন আহেই, এইখিনি তোমালোকে চাবা। তাৰপিছত বাতৰি কাকতৰ এইখিনি মই তোমালোকক দেখুৱাই দিম, চোৱা। এইখিনি মই তোমালোকক দেখুৱাই দিছো যে আনন্দমঠ উপন্যাসৰ ৰচয়িতা, এইখিনি তোমালোকে জানাই। তাৰপিছত তোমালোকে পেজ নম্বৰ 44ত আহা। যে চিপাহী বিদ্ৰোহে কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল, চমুকৈ লিখা, এইটো তোমালোকে শিকিবা। লৰ্ড উইলিয়াম বেণ্টিঙৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা, এইটো চাবা। তাৰপিছত তোমালোকে পেজ নম্বৰ 44ত আহা। পেজ নম্বৰ 44ত তোমালোকে এইটো চাবা, 3 নম্বৰটো, যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা 6টা কাৰকৰ বিষয়ে লিখা। তাৰপিছত পাশ্চাত্য শিক্ষাৰ 4টা প্ৰভাৱ, হ'ব।
5 নম্বৰটো কিন্তু মোস্ট ইম্পৰ্টেণ্ট, যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল লিখা, এইটো তোমালোকে ভালদৰে চাবা। ঠিক আছে, তাৰপিছত তোমালোকে এইটো ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখিব লাগে 6 নম্বৰ। এইখিনি তোমালোকে চাবা, এইখিনি চালে তোমালোকৰ হৈ যাব। আৰু তোমালোকে 14 নম্বৰ কুৱেশ্যনটো চাবা, যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা। এতিয়া আমি নেক্সট আগবাঢ়ো, যিটো 3 নম্বৰ থাৰ্ড চেপ্টাৰ আছে মোৱামৰীয়া গণবিদ্ৰোহ। এই মোৱামৰীয়া গণবিদ্ৰোহটোৰ পৰা তোমালোকে মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ তোমালোকে চাই থবা। অ'কে, আৰু চোৱা এইফালে যে য়েল্লো কালাৰৰ যিটো হেৰি আছে এইটো চোৱা, যে আহোম ৰাজসকলক স্বৰ্গদেউ বুলি কোৱা কথাটো সম্ভৱতঃ চুহুংমুঙৰ দিনৰ পৰা আৰম্ভ হৈছিল। স্বৰ্গদেউ বুলি কোৱা কথাটো কাৰ দিনৰ পৰা আৰম্ভ হৈছিল? যে স্বৰ্গদেউ চুহুংমুঙৰ দিনৰ পৰা। ঠিক আছে, তাৰপিছত চোৱা মোৱামৰীয়া বিদ্ৰোহ কেনেকে হেৰি হৈছিল, মই তোমালোকক চেপ্টাৰ বুজাইছিলো, গতিকে তোমালোকে সেইখিনি ভালদৰে চাই থবা। তাৰপিছত তোমালোকে অনুশীলনীত আহা। অনুশীলনীৰ কুৱেশ্যন এনচাৰ খিনি তোমালোকে চালে এইটো চেপ্টাৰৰ পৰা কমন পাই যাবা, টেনচনৰ কোনো দৰকাৰ নাই। ঠিক আছে, চোৱা তোমালোকে পেজ নাম্বাৰ 63 আহা। পেজ নাম্বাৰ 63 18 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা 2 নম্বৰটো চাবা। তাৰপিছত তোমালোকে ইফালে আহা, মোৱামৰীয়া বিদ্ৰোহৰ ফলাফলটো চাবা। পেজ নম্বৰ 64ত চোৱা, 5 নম্বৰ কুৱেশ্যনটো এইটো চাবা। তাৰপিছত মোৱামৰীয়া এইটো নালাগে, তোমালোকে চমু টোকাৰ ভিতৰত তোমালোকে কি কৰিবা, পৰ্বতীয়া গোসাঁই বিষয়ে শিকি যাবা, আৰু কাৰি পাইক আৰু চমুৱা পাইক এইটো তোমালোকে কেতিয়াবা তোমালোকৰ পাৰ্থক্য লিখিব আহে, গতিকে এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই থবা। এইখিনি চালে তোমালোকৰ হৈ যাব। এতিয়া আমি নেক্সট আগবাঢ়ো, যিটো মানৰ অসম আক্ৰমণ আছে এই চেপ্টাৰটোত। মানৰ অসম আক্ৰমণ টোটেল 3 বাৰ হৈছিল, যে 1817, 1819 আৰু 1821। এইখিনি তোমালোকে ভালদৰে চাই থবা। অ'কে, ত' মই তোমালোকক কমন কুৱেশ্যন এনচাৰ খিনি দেখুৱাই দিওঁ, সেইখিনি তোমালোকে ভালদৰে চাই ল'বা। চোৱা ছদ্মবেশী যিখিনি মান আছিল সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট আছে, মই কুৱেশ্যন এনচাৰ দেখুৱাই দিম। চোৱা ইয়াণ্ডাবু সন্ধি, ইয়াৰো তোমালোকৰ আহে যে ইয়াণ্ডাবু সন্ধিৰ চৰ্তসমূহ লিখা। তোমালোকে পেজ নম্বৰ 77ত আহা। পেজ নম্বৰ 77ত ইয়াণ্ডাবু সন্ধিৰ যিকোনো 2টা বা 3টা চৰ্তৰ বিষয়ে তোমালোকে শিকিবা। অ'কে, যিখিনি চৰ্ট আছে তোমালোকে সেইখিনি শিকি থবা। তাৰপিছত তোমালোকে অনুশীলনীত আহা। অনুশীলনীত তোমালোকে এইখিনি শিকিবা, যে শুদ্ধ উত্তৰটো বাছি লোৱা, ইয়াৰ পৰা তোমালোকে কমন পাবা। তাৰপিছত তোমালোকে পেজ নং 81ত আহা। পেজ নং 81ত চোৱা, তোমালোকে 6 নম্বৰ কুৱেশ্যন চাবা, যে মানৰ অসম আক্ৰমণৰ কাৰণসমূহ আলোচনা কৰা আৰু মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ ফহিয়াই লিখা, বা তোমাৰ মানৰ অসম আক্ৰমণৰ ফলাফল। বুজি পাইছা? ফলাফল, গতিকে এইখিনি তোমালোকে চাই থবা। তাৰপিছত 10 আৰু 11 আৰু 12টো চাবা, যে ইয়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফলসমূহ উল্লেখ কৰা আৰু ইয়াণ্ডাবু সন্ধিৰ গুৰুত্ব সম্পৰ্কে উল্লেখ কৰা। এইখিনি তোমালোকে ভালদৰে চাই থবা। গতিকে এইখিনিৰ পৰাই তোমালোকে কমন পাবা। আৰু চমু টোকাটো ইয়াণ্ডাবু সন্ধি মই তোমালোকক চাব কৈছোৱেই, এইখিনি তোমালোকে মাষ্ট চাবাই। প্ৰথম ইংগ বৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল, এই যুদ্ধখন ক'ত সংঘটিত হৈছিল, এইটো তোমালোকৰ কমন কুৱেশ্যন। তুমি নেক্সট আগবাঢ়ো, যিটো 5 নম্বৰ চেপ্টাৰ আছে, যে অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি। চোৱা এইটোৰ পৰা তোমালোকে কি কৰিবা, মুঠতে ছচিয়েল চায়েন্সৰ তোমালোকৰ লং কুৱেশ্যনৰ কাৰণে টেনচনৰ কোনো দৰকাৰ নাই। অনুশীলনী যিখিনি কুৱেশ্যন আনচাৰ আছে সেইখিনি ভালদৰে শিকিলে তোমালোকৰ কমন পৰি যায়। গতিকে তোমালোকক যিখিনি দেখুৱাই দি আছো সেইখিনি তোমালোকে ভালদৰে চাবা কমন পৰিব ইয়াৰ পৰাই। তোমালোকে অনুশীলনীত শুদ্ধ উত্তৰটো বাছি উলিওৱাৰ খিনি চাবা। তাৰপিছত তোমালোকে ডেভিড স্কট কোন আছিল এইটো চাবা। ঠিক আছে, মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল এইটো চাবা। তাৰপিছত ৰচনা ধৰ্মী অৰ্থাৎ এইখিনিৰ পৰা তোমালোকে কি কৰিবা, চোৱা ৰবাৰ্টছনৰ দিনত ৰাজহ ব্যৱস্থা কেনেধৰণৰ আছিল এইটো চাবা। তাৰপিছত তীৰত সিং কোন আছিল, তেওঁ কিয়, এইখিনি তোমালোকে ভালদৰে চাই থবা। গতিকে এইখিনি চালে তোমালোকৰ ইতিহাস খণ্ডৰ গোটেইখিনি চেপ্টাৰৰ কমন কুৱেশ্যন আনচাৰ হৈ যায়। এতিয়া আমি নেক্সট আগবাঢ়ো, যিটো ভূগোল পাৰ্ট আছে, ভূগোল পাৰ্ট চোৱা। এতিয়া ভূগোল পাৰ্টৰ চেপ্টাৰ ৱাইজ তোমালোকে কমন কুৱেশ্যন আনচাৰ খিনি চাই লোৱা। চোৱা আমি ফাৰ্ষ্ট ভূপৃষ্ঠৰ পৰিৱৰ্তন ফাৰ্ষ্ট চেপ্টাৰটোলৈ আহো। এইটোৰ পৰা তোমালোকে চোৱা পেজ নম্বৰ তোমালোকে 8ত আহা, যে নদীৰ পৰিবহণ আৰু অৱক্ষয়ৰ কাৰ্যসমূহৰ পৰা তোমালোকে এইখিনি ভালদৰে চাবা, যে নদীয়ে সাধাৰণতে 3 ধৰণে গেদ কৰি দিয়ে। কিছুমান পদাৰ্থক পানীত দ্ৰৱীভূত হৈ থকা অৱস্থাত, অন্য কিছুমান পদাৰ্থক উপঙি থকা অৱস্থাত, অন্য কিছুমান নদীৰ বুকুৱেদি বাগৰি গৈ থকা অৱস্থাত। এইখিনি তোমালোকে চাবা।
তাৰপিছত হিমবাহৰ কাৰ্য আৰু বতাহৰ কাৰ্যৰ পৰা তোমালোকে চাবা মই এইখিনি অনুশীলনীত কুৱেশ্যন আনচাৰ দেখুৱাই দিম তোমালোকে তাৰ পৰাই শিকি ল'বা চোৱা তোমালোকে অনুশীলনীত আহা পেজ নম্বৰ 19 পেজ নম্বৰ 19ত তোমালোকে অশ্বকুৰা হ্ৰদ কি চিত্ৰৰ সহায়ত চিত্ৰ নাহে কিন্তু এইটো আহিব অশ্বকুৰা হ্ৰদ এনেকুৱা বিলাক কুৱেশ্যন আহে তাৰপিছত নদীৰ খনন কাৰ্যৰ এতিয়া আভাস দিয়া এইখিনি শিকিবা এইটো মোষ্ট ইম্পৰ্টেণ্ট 6 নম্বৰটো উপনদী কি ব্ৰহ্মপুত্ৰৰ 2খন বা 3খন উপনদীৰ নাম লিখিব আহে নদীৰ অৱবাহিকা এইটো তোমালোকৰ বছৰীয়া পৰীক্ষাত অহাৰ চান্স আছে কাৰণ নগাঁও ডিষ্ট্ৰিক্টত তোমাৰ প্ৰি ফাইনেলত আহিছিল প্ৰিভিয়াছ ইয়াৰত তাৰপিছত তোমালোকে আৰু বহুত ডিষ্ট্ৰিক্টত আহিছে এইটো গতিকে এইটো কুৱেশ্যনটো চাবা বাহ্যিক কাৰক মানে কি কেইটামান বাহ্যিক কাৰকৰ নাম একেবাৰে ইজি যদি কুৱেশ্যন কাটে এনেকুৱা বিলাক আহে ওকে তাৰপিছত তোমালোকে আহা পেজ নং 20 আহা পেজ নং 20 তোমালোকে এই বালিয়াৰীৰ সৃষ্টি কেনেকৈ হয় এইটো চাবা হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পাৰ্থক্য লিখা বদ্বীপৰ কেনেকৈ সৃষ্টি হয় এইটো চাবা তাৰপিছত তোমালোকে বালিয়াটৰ গুৰুত্ব সম্পৰ্কে লিখা এইখিনি তোমালোকে চাই থবা এইখিনি চালি তোমালোকৰ হৈ যাব ঠিক আছে এতিয়া আমি নেক্সট যেটো চেপ্টাৰ আছে যে বায়ুমণ্ডল গঠন বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ এইটো আমি চাও ইয়াৰে পৰা তোমালোকৰ শৰ্ট ল এমসিকিউৰ কাৰণে চোৱা যে 21 পেজৰ ভূপৃষ্ঠৰ পৰা কিমান উচ্চতালৈ বায়ুমণ্ডল বিস্তৃত যে 10,000 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডল বিস্তৃত এইটো তোমালোকে চাই থবা ওকে এতিয়া আমি নেক্সট আগবাঢ়ো চাই থাকা যে বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ কিমান এইখিনি চাবা অক্সিজেনৰ পৰিমাণ কিমান এইখিনি তোমালোকৰ এমসিকিউ আহে গতিকে এই চাৰ্টটো তোমালোকে ভালদৰে চাই ল'বা ওকে এইখিনি চোৱা যে বায়ুমণ্ডলত বিভিন্ন গেছৰ ভিতৰত নাইট্ৰজেন আৰু অক্সিজেনৰ প্ৰাধান্য আটাইতকৈ বেছি বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ 78.08% কি নাইট্ৰজেন কুৱেশ্যন আহে যে বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণ শতাংশত কিমান তোমালোকে লিখিব লাগিব 20.94% এনেকৈ তোমালোকে এইখিনি তোমালোকে ভালদৰে চাই ল'বা ওকে তাৰপিছত তোমালোকে এইফালে তলফালে আহা এইটো চোৱা যে গোলকীয় উত্তাপ অৰ্থাৎ গ্লোবেল ৱাৰ্মিং মানে কি এইটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে কুৱেশ্যনটো গতিকে তোমালোকে এইখিনি ভালদৰে চাই ল'বা ঠিক আছে তাৰপিছত আমি নেক্সট আগবাঢ়ো চোৱা বায়ুমণ্ডলৰ প্ৰসাৰ এইটো তোমালোকে শিকিছাই যে 10,000 কিলোমিটাৰ পৰ্যন্ত উচ্চতালৈ বিস্তৃত হয়নে তাৰপিছত বায়ুমণ্ডলৰ প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে এইখিনি চাবা তোমালোকে হোমস্ফিয়াৰ হেটাৰস্ফিয়াৰ এইখিনি ভালদৰে চাই থবা হ'ব তাৰপিছত আমি নেক্সট আগবাঢ়ো চোৱা ট্ৰপোস্ফিয়াৰ আৰু এইখিনি তোমালোকে ভালদৰে জানিব লাগিব ট্ৰপোস্ফিয়াৰত কি হয় হয়নে ট্ৰপোস্ফিয়াৰত কি হয় তাৰপিছত তোমালোকে শিকিব লাগিব যে ষ্ট্ৰেটোস্ফিয়াৰত কি হয় মানে এইখিনি তোমালোকে ভালদৰে জানিব লাগিব কিন্তু যে ষ্ট্ৰেটোস্ফিয়াৰত এটা বস্তু হয় যে বায়ুমণ্ডলৰ ওজন এটা স্তৰ আছে হয়নে এই ওজন স্তৰে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি কি কৰে শোষণ কৰে আৰু ইয়াৰ ফলত ট্ৰপোস্ফিয়াৰত বায়ুৰ উষ্ণতা বৃদ্ধি পায় এইখিনি তোমালোকে ভালদৰে চাই থবা তাৰপিছত তোমালোকে এইখিনি ভালদৰে চাবা যে থাৰ্মোস্ফিয়াৰ এক্সোস্ফিয়াৰ এইখিনি তোমালোকে চাই থবা তাৰপিছত পৃথিৱীৰ এইটো যিটো হেৰি আছে তোমালোকৰ টপিক আছে যে পৃথিৱীৰ বায়ু চাপ বলয় ইয়াৰে পৰা তোমালোকে নিৰক্ষীয় নিম্নচাপ বলয় এইটো চাই থবা এইটো ইম্পৰ্টেণ্ট আছে অকণমান আৰু এটা ইম্পৰ্টেণ্ট আছে উপমেৰীয় এইটো মই তোমালোকক দেখুৱাই দিওঁ এইটো উপমেৰীয় নিম্নচাপ বলয় এইটো তোমালোকে চাবা ওকে তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 32 ইয়াৰে চোৱা যে বায়ুৰ গতি কেই প্ৰকাৰৰ তোমালোকে লিখিব লাগিব বায়ুৰ গতি দুই প্ৰকাৰৰ এটা হ'ল অনুভূমিক প্ৰবাহ আৰু এটা হ'ল উলম্বিক প্ৰবাহ এই দুটো তোমালোকে ভালদৰে চাই থবা ঠিক আছে বতাহৰ উৎপত্তি আৰু কাৰক এইখিনি তোমালোকৰ অনুশীলনীত আছে মই সেইখিনি ভালদৰে দেখুৱাই দিম হ'ব তাৰপিছত মধ্যাকৰ্ষণ শক্তি পেজ নম্বৰ 35ত আহা মধ্যাকৰ্ষণ শক্তিৰ বিষয়ে তোমালোকৰ কেতিয়াবা আহে চমুটোকাও আহে গতিকে এইখিনি ভালদৰে চাই থবা মই তোমালোকক দেখুৱাই দিম চ' ইয়াৰ পিছত বতাহৰ শ্ৰেণী বিভাজন যে 3 ভাগত বিভক্ত কৰিব পাৰি মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহ গৌণ প্ৰবাহ আৰু স্থানীয় বায়ু প্ৰবাহ এইখিনি তোমালোকে ভালদৰে চাই থবা তাৰপিছত তোমালোকে পচোৱা বতাহটো চাবাই মাষ্ট পচোৱা বতাহটোৰ পৰা তোমালোকে কমন পাবাই গতিকে পচোৱা বতাহ যিটো আছে পেজ নং 40 এৰে তোমালোকে চাই থবা তাৰপিছত তোমালোকে কি কৰিবা পেজ নং 47ত আহা পেজ নং 47ৰ এই মৌচুমী বতাহ যিটো আছে ইয়াৰ পৰা তোমালোকে মাষ্ট এটা কমন পাবাই যিকোনো শৰ্ট কুৱেশ্যন হওক লং কুৱেশ্যন হওক তোমালোকে ইয়াৰ পৰা কমন পাবাই গতিকে এই বস্তুটো তোমালোকে ভালদৰে এতিয়াই শিকি ল'বা তাৰপিছত আমি নেক্সট আগবাঢ়ো চোৱা এতিয়া আমি অনুশীলনীত আহো অনুশীলনীত তোমালোকে 52 পেজত চোৱা যে বায়ু প্ৰবাহ কাক বোলে 7 নম্বৰ কুৱেশ্যনটো চাবা
আৰু 1 নম্বৰটো চাবা যে বায়ুমণ্ডল কাক বোলে তথ্যসহ ইয়াৰ গঠন সম্পৰ্কে চমুকৈ লিখা। তাৰপিছত তোমালোকে পেজ নং 53 আহা, ইয়াৰে তোমালোকে 16 নম্বৰ কুৱেশ্যনটো শিকিবা। ওকে, তাৰপিছত তোমালোকে 21 নম্বৰ কুৱেশ্যনটো শিকিবা যে মৌচুমী বতাহ বুলিলে কি বুজায়, ই কেনেকৈ সৃষ্টি হয়, ইয়াৰ প্ৰভাৱ পৃথিৱীৰ কোনবোৰ অঞ্চলত সুস্পষ্ট, এইখিনি তোমালোকে চাবা। তাৰপিছত কাৰণ দৰ্শাই লিখা। এতিয়া তোমালোকে ঘৰটো শিকিবা যে অজন গেছৰ স্তৰটোৱে কেনেকৈ জীৱ জগতৰ উপকাৰ সাধে। ওকে, তাৰপিছত তোমালোকে এই পাৰ্থক্য লিখাৰ তোমালোকে কি কৰিবা, এইটো তোমালোকে ঘূৰ্ণী বতাহ আৰু প্ৰদীপ ঘূৰ্ণী বতাহ এইটো তোমালোকে চাবা, আৰু বৰ্গীয় ঝড়টো চাবা, ট্ৰপোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰ এই দুটা ইম্পৰ্টেণ্ট আছে। 26 নম্বৰ কুৱেশ্যনটো চাবা, এইটো মই তোমালোকক অলৰেডি দেখুৱাই দিছোৱেই, হয় নে নহয়? এইটো চাইছা নে, এনেকুৱা বিলাক MCQ আহে চোৱা, যে বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে, কিমান শতাংশ পোৱা যায়, চাইছা নে মই কৈছিলো যে। তাৰপিছত আৰু এটা চোৱা, এইটো নাহে, ইমান ইম্পৰ্টেণ্ট নহয়। তাৰপিছত এইখিনি তোমালোকে চাবা, বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটো, এইখিনি মই তোমালোকক ভিতৰৰ কুৱেশ্যন দেখুৱাইছোৱে, হয় নে নহয়? এইখিনি তোমালোকে ভালদৰে পঢ়িবা, এইখিনি চালে তোমালোকৰ হৈ যাব। নেক্সট আগবাঢ়ো ভাৰতবৰ্ষৰ ভূগোল 3 নম্বৰ যিটো চেপ্টাৰ আছে, ভাৰতবৰ্ষৰ ভূগোল চেপ্টাৰটোৰ পৰা তোমালোকে এইটো চোৱা, যে ভাৰতবৰ্ষৰ MCQৰ কাৰণে এইটো ইম্পৰ্টেণ্ট আছে। তলফালে চোৱা, এইটো 57 পেজৰ, যে ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান, 3,02,87,263 বৰ্গ কিলোমিটাৰ, এইটো তোমালোকে চাবা। ওকে, তাৰপিছত তোমালোকে মৌচুমী বতাহটো তোমালোকেতো চাবাই, অনুশীলনী কুৱেশ্যন আনচাৰ চালে তোমালোকৰ হৈ যাব। এই চেপ্টাৰটোৰ পৰা বেছি অনুশীলনীৰ পৰাই আহে, কাৰণ ইমান দীঘল কুৱেশ্যন, ইমান দীঘল চেপ্টাৰ, তোমালোকে ইমান পঢ়ি ডিটেইল হৈ যাব। গতিকে মই তোমালোকক কেইটামান দেখুৱাই দিওঁ চোৱা। জনপ্ৰব্ৰজন কেই প্ৰকাৰ আৰু কি কি, 18 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত তোমালোকে ভাৰতৰ ভূখণ্ডৰ সম্পৰ্কে এইটো চমু টোকা লিখা। মই যিখিনি দেখুৱাই দিম এইখিনি যদি তোমালোকে ভালদৰে পঢ়া, তোমালোকে বনাই লিখিব পাৰিবা। ভাৰতৰ ভূ প্ৰাকৃতিক ভাগ কেইটা কি কি এইটো চাবা। ভাৰতৰ মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে এটা চমু টোকা লিখা, এইটো চাবা। ওকে, তাৰপিছত 20 নম্বৰ কুৱেশ্যনটো চাবা, যে ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ লিখা। ওকে, তাৰপিছত 22 নম্বৰ কুৱেশ্যনটোতো ইম্পৰ্টেণ্ট আছে, এইখিনি চালে তোমালোকৰ হৈ যাব। ওকে, 10 নম্বৰ কুৱেশ্যনটো চাই থবা, যে উপকূল অঞ্চলৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা, এইটো তোমালোকে চাবা। নেক্সট যিটো অসমৰ ভূগোল, অসমৰ ভূগোলৰ পৰা তোমালোকে চোৱা, এই চেপ্টাৰটোৰ পৰা তোমালোকে এটা অসমৰ যিটো মানচিত্ৰ আছে, অসমৰ মানচিত্ৰটো শিকি থবা, কিন্তু এইটো আহিব পাৰে। গতিকে অসমৰ মানচিত্ৰৰ কাৰণে মই তোমালোকক অলৰেডি মানে ভিডিঅ' এটা দি থৈছো, তোমালোকে সেইটো চাই ল'বা। অসমৰ মানচিত্ৰ কেনেকে আঁকিব লাগে, একেবাৰে ইজি নিয়মত মই তোমালোকক দেখুৱাইছিলো তাতে। ইয়াতে তোমালোকে পেজ নম্বৰ 113 তোমালোকে কি কৰিবা, ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ প্ৰাকৃতিক অঞ্চল কেইটা কি কি আৰু কি কি এইটো শিকিবা, 1 আৰু 2 ইয়াৰ পৰা শিকিবা। তাৰপিছত তোমালোকে 7 নম্বৰটো শিকিবা আৰু 4 নম্বৰটো শিকিবা। তাৰপিছত ইফালে আহা তোমালোকে পেজ নম্বৰ 114। তাৰপিছত তোমালোকে কি কৰিবা, পেজ নম্বৰ 114 আহা, 17 নম্বৰ কুৱেশ্যনটো চাবা, যে অসমত পোৱা মৃত্তিকাৰ প্ৰকাৰসমূহ চমুকৈ বৰ্ণনা কৰা, আৰু অসমত কিমান প্ৰকাৰৰ মৃত্তিকা পোৱা যায়, মানে মাটি পোৱা যায়, সেইখিনি তোমালোকে ভালদৰে চাবা। 20 নম্বৰ কুৱেশ্যনটো চাবা, 19 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত তোমালোকৰ 28 নম্বৰ কুৱেশ্যনটো শিকিবা। তাৰপিছত তোমালোকে আৰু কি কৰিবা, 13 নম্বৰ কুৱেশ্যনটো শিকিবা, 12 নম্বৰ কুৱেশ্যনটো শিকিবা। তাৰপিছত তোমালোকে 24 নম্বৰ কুৱেশ্যনটো শিকি থবা, কাৰণ তোমালোকৰ মানচিত্ৰৰ কাৰণে কমন। তাৰপিছত চমু টোকাৰ ভিতৰত তোমালোকে অসমৰ বৰ্ষাকালটো শিকিবা, আৰু দক্ষিণ পশ্চিম মৌচুমী বতাহটো শিকি থবা, কাৰণ এইটো ইম্পৰ্টেণ্ট আছে। ত' এইখিনি আছিলে তোমালোকৰ ছচিয়েল চায়েন্সৰ কমন কুৱেশ্যন এনচাৰ। এইখিনি যদি পঢ়া তোমালোকৰ ছচিয়েল চায়েন্স এক্সাম আশা কৰো ভালেই হ'ব। আৰু মই যিখিনি দিছো এইখিনি তোমালোকে চাবাই, আৰু তোমালোকে থ্ৰলি ভালদৰে চেপ্টাৰখিনি ভালদৰে পঢ়িবা। চ' এইটোৱে আছিল ভিডিঅ', আৰু নেক্সট কোনটো চেপ্টাৰ তোমালোকক বা কোনটো চাবজেক্টৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা, মই এইখিনি দি দিম। আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু ভিডিঅ'টোত লাইক কৰি এটা হাইপ দি দিবা। চ' তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা, কাৰণ তাতে মই তোমালোকক ফ্ৰী অফ কষ্টত বিভিন্ন চেম্পল পেপাৰ আৰু বিভিন্ন গাইড দি থাকো। তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা। হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দি ৰাখিম, বা তোমালোকে এইটো স্কেন কৰিও জইন হ'ব পাৰা।